তেওঁ 100% দুখী সাব্যস্ত হ'ব তেতিয়া তেওঁ এইবিলাকো পাব তেতিয়াতো অসমত দৰমহাও পাব পাৰিতোষিক পাব তেওঁ এপ্ৰিল মাহত তেওঁ 5 কোটি টকা সোমাব সাংসদ পুঁজি তেওঁ বাছ ষ্টেণ্ড বনাই দিয়ে নামঘৰ বনাই মই নাজানো কিন্তু এইবিলাকতো তেওঁ পাই থাকিব গতিকে আপোনালোকৰ উৎসুকতাৰ প্ৰতি মই ধন্যবাদ জনাইছোঁ ময়ো আশা ৰাখিছোঁ যে আপোনালোকে বিচৰাৰ দৰে এনেধৰণৰ কামৰ পৰা ভৱিষ্যতে তেওঁ যাতে এই সুবিধা লাভ নকৰে বিৰোধিতা নকৰে আপোনালোকে যিহেতু তেওঁ এগৰাকী পাকিস্তানী এজেণ্ট সাংসদ এতিয়ালৈকে তেওঁলোকে সাংসদ যিদিনাখন খাৰিজ হ'ব খাৰিজ হোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই আপুনি জানে আমিও জানো এতিয়া তেওঁৰ পাকিস্তান লিংক কি কথা কি বতৰা সেই যিটো অনুসন্ধিৎসা আপোনাৰ মোৰ মাজত আছে সেই অনুসন্ধিৎসা আছে আপুনি ময়ো বিচাৰোঁ যে পাকিস্তান লিংক থকা মানুহ এজনে দৰমহাটো নাপাওক তেওঁৰ সাংসদ পুঁজি বন্ধ হৈ যাওক তেওঁৰ মুখা খোল খোৱাৰ পিছত তেওঁৰ সাংসদ পদটো খাৰিজ হওক সকলোৱে বিচাৰে কিন্তু আমাৰ দেশতো ন্যায়পালিকা আছে প্ৰমাণ গোটাই থকাৰ প্ৰক্ৰিয়াটো চলি আছে কিন্তু সিদ্ধান্তটো এতিয়াও হোৱা নাই গতিকে আপুনি মই সকলোবিলাক সিদ্ধান্তৰ অপেক্ষা আৰু এখন ক্লিন চিট নহয় দেই অসমত তেওঁ যেতিয়া 5 কোটি টকা তেওঁ আকৌ পুঁজিটো সোমাব কোনোবা যদি কয় কিয় 5 কোটি টকা আকৌ দি দিলে তেওঁ এখন পাকিস্তান লিংক আছে যিদিনাখন লিংকটো সম্পূৰ্ণৰূপে প্ৰমাণ প্ৰতিষ্ঠা হ'ব সেইদিনাখন এইবিলাক নিশ্চিতভাৱে ভাৰতৰ আইন কানুনৰ আওতাত থাকি এইবিলাক বন্ধ হ'ব কিন্তু পুনৰবাৰ কৈছোঁ ইটছ নট এ ক্লিন চিট তেখেতক কোনোবা প্ৰতিনিধি দলৰ সদস্য বা দলপতি কৰি পঠিওৱা হৈছে 64টা গোট তেনেকৈ আছে দিলীপ শইকীয়াদেৱো আছে আমাৰ এটা গোটৰ দলপতি গতিকে তেখেতো সাংসদ বিৰোধী দলৰো কেইবাগৰাকী আছে গতিকে 10জনীয়া 12জনীয়া এটা গ্ৰুপ বনাই দিয়া হৈছে তাৰে এতিয়া ধৰি লওক থাইলেণ্ডৰ গ্ৰুপটো থাইলেণ্ডৰ সংসদীয় পৰিক্ৰমাৰ লগত ধৰি লওক 10জন সদস্য যাব আমাৰ সন্মানীয় দিলীপ শইকীয়া তাৰ সেই দলপতি কিন্তু পুনৰবাৰ কৈছোঁ কোনো অধ্যক্ষ এতিয়ালৈকে নিযুক্তি দিয়া নাই কংগ্ৰেছে যিদৰে কৈ আছে অধ্যক্ষ নিযুক্তি দিলে আমিও অন্ততঃ মন্ত্ৰী হিচাপে গম পালোহেঁতেন যে অধ্যক্ষ দি দিলে কিন্তু গ্ৰুপৰ সদস্য তাৰে এজন টিম লিডাৰ দিলীপ শইকীয়াদেৱক দিয়া হৈছে এতিয়া ভুৱনেশ্বৰ কলিতা দেৱক দিয়া হৈছে বুলগিৰিয়াত আমাৰ তৃণমূল কংগ্ৰেছৰ কাকলি ঘোষ দস্তিদাৰক দিয়া হৈছে এতিয়া ধৰি লওক আমাৰ ৰাজীৱ শুক্লা তেখেতক দিয়া হৈছে দলপতিৰ দায়িত্ব 10জন যাব কোৰ্ডিনেশ্যন কৰিবৰ কাৰণে এজন দলপতি গতিকে পি চিদাম্বৰমকো দিয়া হৈছে ইটালীৰ গ্ৰুপটোৰ বাবে গতিকে এনেধৰণৰ গোটেই সাংসদসকলক সামৰি 64টা গোট প্ৰস্তুত কৰি দিয়া হৈছে যিহেতু তেওঁ এতিয়াও সন্মানীয় সংসদৰ গতিকে তেওঁ তাত টিমৰ মেম্বাৰ হ'বই সংসদেতো কৈছে নেকি যে আজিৰ পৰা তুমি সাংসদ নহয় বা আপুনি সাংসদ নহয় নাই কোৱা গতিকে তেওঁ দৰমহা পাব এনেকুৱা টিমৰ সদস্য হ'ব বাজেট অধিৱেশনতো তেওঁ এইবাৰ যদি তেওঁক দলে দিয়ে তেওঁ ভাষণ দিব তেওঁ দৰমহাটো তেওঁ সোমাব গতিকে এই প্ৰক্ৰিয়া দোষী সাব্যস্ত নোহোৱা পৰ্যন্ত হ'ব কিন্তু এতিয়া যিখিনি চলি আছে কিন্তু এছআইটিত চলি আছে এতিয়া সংযোগ ৰাখিবৰ বাবে একোটা সন্মানীয় সাংসদৰ দল গঠন কৰি দিছে বিগত সময়ছোৱাত ফলপ্ৰসূ আমি দেখিছোঁ তাৰ এটা নিয়মিত কাৰ্যসূচী খুব আদৰণীয় কাৰ্যসূচী গতিকে সেই সূত্ৰে তেখেতে লাভ কৰিছিল গতিকে আমাৰ তাত ক'বলগীয়া নাই আপোনালোকে যদি মোক সুধিলেহেঁতেন যে বা মই আপোনালোকৰ পৰা জানিবলৈ মই উৎসুক হ'লোঁ যে পৰিয়ালৰ 4জন সদস্যৰ 3জনে বিদেশী মই উৎসুক যে জনতাৰ দাবী মতে তেওঁ আকৌ গোটেইখিনিকে ভাৰতীয় নাগৰিক কৰি তুলিলে নেকি আমাৰ সনাতন সংস্কৃতি বা হিন্দু ধৰ্মৰ প্ৰতি বিতৃষ্ণা বিৰাগ দেখুৱাই তেওঁ সমগ্ৰ পৰিয়ালটোক তেখেতে বেলেগ ধৰ্ম কৰি পেলালে যে তেওঁ মই জানিবলৈ উৎসুক তেখেতে আকৌ নিজৰ ধৰ্মলৈ আহিল নেকি তেওঁ এতিয়া 10 দিন প্ৰথমতে 6 মাহ আমাৰ সাংবাদিকসকলে বিভিন্ন লোকে জানে তাৰপিছত তেওঁ যেতিয়া সোধা হ'ল আপুনি গৈছিলে কিমান দিন গৈছিল 10 দিন কিয় গৈছিল মোৰ শ্ৰীমতীৰ পদ বজাৰ কৰে তাক চাবলৈ গৈছিলোঁ কোনখন পাৰ্কত খোজকাঢ়ি চাবলৈ গৈছিলোঁ 10 দিন সেইটো কাম কৰিবলৈ গৈছিলে তাৰপিছত ক'লে যে নাই মই আচলতে সাংস্কৃতিক মোৰ আছিল এই পৰ্যটন মই হেৰিলৈ গৈছিলোঁ এই তক্ষশিলালৈ গৈছিলোঁ তক্ষশিলা ভাৰতীয় সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ জ্যোতিষ্ক সদৃশ কথা আমাৰ বৌদ্ধিক ভাৰতীয় ইতিহাসৰ গতিকে তক্ষশিলালৈ গৈছিলোঁ তক্ষশিলা আছে ৰাউলপিণ্ডিত এখন বেলেগ চহৰ তাত তেওঁৰ ষ্টাম্প নাই পাছপৰ্টত কেনেকৈ ষ্টাম্প নোহোৱা চহৰখনলৈ গ'ল এইবিলাক কথা ভৱিষ্যতৰ এছআইটিয়ে নিশ্চয় অনুসন্ধান কৰিব গতিকে যিহেতু অনুসন্ধান প্ৰক্ৰিয়া চলি আছে গতিকে এই বিষয়ে মই মত নিদিওঁ কিন্তু নৈতিকভাৱে যিটো কথা ক'বই লাগিব যি পাকিস্তানে 20,000 ভাৰতীয় মৃত্যুৰ বাবে দায়ী আমাৰ অসমৰ জিন্তু গগৈকে আদি কৰি সহস্ৰজন শ্বহীদ হ'ল পাকিস্তানৰ বোমা বিস্ফোৰণ বা গুলী সেই পাকিস্তানত মই মোৰ পৰিয়ালৰ সৈতে ফুৰিবলৈ 10 দিনৰ কাৰণে যাম ৰাৱলপিণ্ডিলৈ যাম আৰু যেতিয়া সুধিব যে ক'লৈ গৈছে মই শ্ৰীমতীক ক'ত বজাৰ কৰিছে চাবলৈ গৈছোঁ এই প্ৰশ্নবিলাকৰ উত্তৰ এছআইটিয়ে কি পায় মই নহয় কিন্তু অসমবাসীয়ে এই প্ৰশ্নৰ উত্তৰ বিচাৰিব নিজৰ সনাতন সংস্কৃতি ধৰ্মৰ প্ৰতি কিয় অনীহা আৰু বিতৃষ্ণা নিজৰ ভাৰতীয় নাগৰিকত্বৰ প্ৰতি
কিয় ইমান আমাক আণ্ডাৰ এষ্টিমেট কৰে বা আমাক হীন গণ্য কৰে, এই কথাবিলাক নৈতিকতাৰ প্ৰশ্ন। SIT ন্যায়পালিকা সংসদ এইখিনি কথা বাদ দি মই এইখিনি কথা আপোনালোকৰ জৰিয়তে পুনৰ অসমবাসীৰ বিবেচনাৰ্থে কৈছোঁ। পুনৰবাৰ মই ৰিললৈ ঘূৰি আহিছোঁ। এই পাকিস্তান ভ্ৰমণৰ ৰিল নবনালেও হ'ব, সদ্যহতে আমি সেইটো ভৱিষ্যতত আমি কথা পাতিম। সদ্যহতে বিকাশৰ যি অভিযোগ যাত্ৰা, এই অভিযোগ যাত্ৰা প্ৰতিগৰাকী নাগৰিকে ঘৰৰ কাষৰ সৰু পুলটোৱে হওক, যিটো আমাৰ পকা হৈ পৰিলে আগতে আমাৰ বাট পথ, ক্ৰীড়াংগন, ষ্টেডিয়াম, গ্ৰাম্য ষ্টেডিয়াম, ইনডোৰ ষ্টেডিয়াম, এটা অডিটৰিয়াম, এইবিলাক ৰিল প্ৰস্তুত কৰি আমালৈ প্ৰেৰণ কৰিলে বিকশিত অসমৰ এক আমালৈ পোনপটীয়াকৈ নহয়, ছ'চিয়েল মিডিয়াত পষ্ট কৰি সেই লিংকটো আমালৈ পঠিয়ালে আমি নিজেও উৎসাহিত হয়। এয়া অসমখন এইদৰে বিকশিত ৰূপত আগবাঢ়িছে। গতিকে বিকশিত অসম অগ্ৰগামী অসমৰ ৰিল প্ৰতিযোগিতালৈ মই সকলোকে আহ্বান জনাইছোঁ আৰু ইয়াত কংগ্ৰেছো যোগদান কৰিব পাৰিব। Just a minute, Mr. Malviya, would you please brief about the SM reel competition? It's one of a kind, obviously done by the society. So our one reel competition, the subject is development of Assam. All of us know that Assam has experienced an unprecedented development in each and every sphere, each and every domain, right from infrastructure, connectivity, be it road, bridge, connectivity in terms of railway connectivity, air connectivity, digital connectivity, right from connectivity to the development in other sectors, health sectors. Earlier there were only 3 medical colleges, then it became 6. But now each and every district of Assam is going to get one medical college. Almost 26 we are going to get 26 medical colleges in the coming days. Earlier there were only 3 river bridges over the mighty river Brahmaputra. Now it will cross double figure. So now we have seen how the government of Assam, government of India are working for the overall development, right from the new airport to the other airports in the other parts of the state. So bridge, roads, school, colleges, the development of our rural areas, remote areas, border areas, so covering all the development which is practically delivered to the people of Assam, covering, picturizing those achievements, those practical deliveries, those development infrastructures. We appeal the people of Assam, especially the youngsters, to prepare, to produce a reel and to upload on their social media handles and to send the link to us. And our panel of judges will go through it, and we have some rewards also. So this is an initiative to see, to practically witness, and to let our people of Assam know in each and every nooks and corners of Assam how Assam is progressing, how Assam is marching towards to be the Viksit Bharat as envisioned by Honorable Prime Minister, as envisioned by the people of India, and of course under the leadership of Dr. Himanta Biswa Sarma, how we are going to be one of the most developed states in India. And practically all of us know Assam has been already declared as the fastest growing economy, having the growth rate of 45% compared to the national growth rate of 29%. So this is a true testament of how in each and every domain, right from economic development, infrastructure, or I have forgotten to mention about semiconductor project in the Jagirid also. So this will be another subject of our real production. So I appeal the people of Assam, especially the youngsters and the persons who are very smart in social media, to produce some reels and to send to us. It will encourage us, empower us, and it will portray the real scenery of the development in Assam. So this is this is our real competition in the time of our election. This election is knocking at the door. So at the commencement of our election, this will be one of the bridges which will connect the mass people and with the BJP and the government. Thank you. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
9181 307 221.